গৌৰৱ গগৈ ডাঙৰীয়াই মানে তেওঁ বিভিন্ন কামত ব্যস্ত থাকে। আমিতো এমাহমান আগৰ পৰা বা ডেৰমাহমান আগৰ পৰা পৰিকল্পনা কৰোঁ 26 জানুৱাৰীত আমি ক'ত থাকিম, ক'ত পতাকা উত্তোলন কৰিম। এইটো আমাৰ পৰম্পৰা। গণতন্ত্ৰৰ প্ৰতি ভাৰতীয় জনতা পাৰ্টীৰ যিটো শ্ৰদ্ধা, গতিকে সেই শ্ৰদ্ধাটো আমি পৰিকল্পনাত ৰাখোঁ আমাৰ। আৰু গৌৰৱ গগৈ ডাঙৰীয়াৰ বহুত চিন্তা, ভাৰতৰ চিন্তাতকৈ বিদেশৰ চিন্তা বেছি। কাৰণ পাকিস্তানৰ লগত তেওঁৰ এটা সম্পৰ্ক আছে বুলি এটা অভিযোগ উত্থাপন হৈছে। ল'ৰা ছোৱালীৰ নাগৰিকত্ব বিদেশী বুলি এটা অভিযোগ উত্থাপন হৈছে। গতিকে তেওঁ কেইবাখনো বেলেগ দেশৰো চিন্তা কৰিব লাগে, কেৱল ভাৰত বুলি নহয়। সেইকাৰণে তেখেতে হয়তো অলপ সময় উলিয়াবৰ কাৰণে হয়তো অলপ টান পাইছে বা দেৰি হৈছে। গতিকে এইবিলাকে প্ৰমাণ কৰে এওঁলোকে যিবিলাক নাটক কৰে। গৌৰৱ গগৈ ডাঙৰীয়াই মানে তেওঁ বিভিন্ন কামত ব্যস্ত থাকে। আমিতো এমাহমান আগৰ পৰা বা ডেৰমাহমান আগৰ পৰা পৰিকল্পনা কৰোঁ 26 জানুৱাৰীত আমি ক'ত থাকিম, ক'ত পতাকা উত্তোলন কৰিম। এইটো আমাৰ পৰম্পৰা। গণতন্ত্ৰৰ প্ৰতি ভাৰতীয় জনতা পাৰ্টীৰ যিটো শ্ৰদ্ধা, গতিকে সেই শ্ৰদ্ধাটো আমি পৰিকল্পনাত ৰাখোঁ আমাৰ। আৰু গৌৰৱ গগৈ ডাঙৰীয়াৰ বহুত চিন্তা, ভাৰতৰ চিন্তাতকৈ বিদেশৰ চিন্তা বেছি। কাৰণ পাকিস্তানৰ লগত তেওঁৰ এটা সম্পৰ্ক আছে বুলি এটা অভিযোগ উত্থাপন হৈছে। ল'ৰা ছোৱালীৰ নাগৰিকত্ব বিদেশী বুলি এটা অভিযোগ উত্থাপন হৈছে। গতিকে তেওঁ কেইবাখনো বেলেগ দেশৰো চিন্তা কৰিব লাগে, কেৱল ভাৰত বুলি নহয়। সেইকাৰণে তেখেতে হয়তো অলপ সময় উলিয়াবৰ কাৰণে হয়তো অলপ টান পাইছে বা দেৰি হৈছে। গতিকে এইবিলাকে প্ৰমাণ কৰে এওঁলোকে যিবিলাক নাটক কৰে